নমস্কাৰ আজি পুনৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আহকচোন আজিৰ ভিডিঅ'টোত আমি জানিবলৈ আৰম্ভ কৰিম ৰাজযোগ আৰু শুভযোগ বিলাকৰ বিষয়ে প্ৰথমতে আমি জানিবলৈ আৰম্ভ কৰিম নিজভংগ ৰাজযোগৰ বিষয়ে এই নিজভংগ ৰাজযোগটো অত্যন্ত শক্তিশালী আৰু প্ৰভাৱযুক্ত হয় যেতিয়া কোনো জাতক বা জাতিকাৰ কুণ্ডলীত নিজভংগ ৰাজযোগ সৃষ্টি হয় তাৰ বাবে কিছুমান চুক্তিৰ বা চৰ্তৰ প্ৰয়োজন মই কেইটামান কৈ দিছো যিহেতু বহুত দীঘলীয়া নকৰো ভিডিঅ'টো যেতিয়া কোনোবা জাতক বা জাতিকাৰ কুণ্ডলীত নিজ গ্ৰহ বক্ৰ অৱস্থাত থাকে তেতিয়াও নিজভংগ ৰাজযোগৰ সৃষ্টি হ'ব পাৰে আকৌ যিটো নিজ গ্ৰহৰ ৰাশি হয় সেই ৰাশি স্বামীৰ দৃষ্টিও যদি নিজ স্থানত পৰে তেতিয়াও নিজভংগ ৰাজযোগৰ সৃষ্টি হ'ব পাৰে আকৌ নিজ গ্ৰহ আহি পেলানি যদি উচ্চ গ্ৰহৰ লগত বহি যায় তেতিয়াও নিজভংগ ৰাজযোগৰ সূচনা হ'ব পাৰে এইকেইটা প্ৰাথমিক চৰ্ত হয় আৰু কিছুমান চৰ্ত আছে এই বিষয়ে আমি অন্য এদিন আলোচনা কৰিম এতিয়া জানো আহক নিজভংগ ৰাজযোগ সৃষ্টি হলে কি সুবিধা হয় বা কেনেকুৱা ধৰণৰ ফলপ্ৰাপ্তি হ'ব পাৰে নিজভংগ ৰাজযোগ শব্দতে যাৰ অৰ্থ লুকাই থাকে অৰ্থাৎ যেতিয়া কোনো এটা ৰাশি বা গ্ৰহৰ নিচত্ব শেষ হৈ যায় তেতিয়াই এই ৰাজভংগ যোগটোৰ উত্থান ঘটে কাৰণ নিচত্ব ভাঙি যায় আৰু তেতিয়াই ৰাজযোগৰ সৃষ্টি হৈ পৰে এই নিজভংগ ৰাজযোগৰ ফলত মানুহৰ বহুত বেছি শুভ ফল লাভ কৰিব পৰা সুবিধা বা সুযোগ আহে বিশেষকৈ যেতিয়া সূৰ্য গ্ৰহৰ লগত লগ লাগি নিজভংগ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া জাতক বা জাতিকাই ৰাজ্য চৰকাৰ আদিৰ পৰা সুবিধা লাভ কৰে নাম আৰু যশ বৃদ্ধি হয় অন্যহাতে যদিহে মংগল গ্ৰহৰ দ্বাৰা নিজভংগ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া জাতক বা জাতিকাৰ সামান্য খং বাঢ়ি যাব পাৰে জেদ বাঢ়ি যাব পাৰে কিন্তু তেওঁলোকে নিজৰ সপোন সদায় পূৰ কৰিব বিচাৰে আৰু এনে লোকে ক্ৰিয়াৰ ক্ষেত্ৰত বহুত ধুনীয়া আৰু সুন্দৰ নাম কৰিব পাৰে এওঁলোকে ইতিহাস ৰচনা কৰিব পাৰে আৰু যেতিয়া বুধ গ্ৰহৰ দ্বাৰা নিজভংগ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া বাকপটু হয় তেওঁলোকে বাণীৰে অৰ্থাৎ মুখৰ কথাৰে বিভিন্ন ধৰণৰ কাম উলিয়াই ল'ব পাৰে কিন্তু কেতিয়াবা এই যুগৰ পীড়িত প্ৰভাৱত তেওঁলোকৰ বাণী কটু হৈ পৰিব পাৰে অৰ্থাৎ কঠোৰ হৈ পৰিব পাৰে যেতিয়া শুক্ৰ গ্ৰহৰ দ্বাৰা নিজভংগ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া তেনে জাতক বা জাতিকা ভোগী বিলাসী আৰু ভোগ বিলাসৰ প্ৰতি অধিক আকৃষ্ট হয় তেওঁলোকে জীৱনটো বহুত সুন্দৰকৈ উপভোগ কৰিব বিচাৰে তেওঁলোকে বিদেশ ভ্ৰমণৰ সুযোগ পায় যেতিয়া শনি গ্ৰহৰ দ্বাৰা নিজভংগ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া জাতক বা জাতিকা আধ্যাত্মিক হৈ পৰে তেওঁলোক অধিক পৰিশ্ৰমী হৈ পৰে আৰু বিভিন্ন ধৰণৰ বাহন সুখ লাভ কৰে আৰু ভূমি সম্পত্তিৰ অধিকাৰী হ'ব পাৰে কিন্তু এইখিনিতে এটা কথা যেতিয়া শনিৰ দ্বাৰা নিজভংগ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া কিন্তু প্ৰথম অৱস্থাত তীব্ৰ সংঘৰ্ষ অথবা সংঘাতৰ সন্মুখীন হ'বলগীয়া হয় আৰু এতিয়া আমি জানিম অন্য এটা ৰাজযোগ যিটোৰ নাম হৈছে সৰল বিপৰীত ৰাজযোগ এই ৰাজযোগটো অত্যন্ত শুভ আৰু প্ৰভাৱশালী হয় এই ৰাজযোগৰ ফলত জাতক বা জাতিকাই বিভিন্ন ধৰণৰ চৰকাৰী কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰে বা চৰকাৰী কৰ্মপদ লাভ কৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে উত্তম জীৱনসংগী লাভ কৰিব পাৰে লগতে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে কিন্তু এই যিটো ৰাজযোগ হয় সৰল বিপৰীত ৰাজযোগ সেইটো তেতিয়াহে সক্ৰিয় হয় যেতিয়া মানুহ একেবাৰে ভাঙি পৰে যেতিয়ালৈকে জীৱনত এনেকুৱা পৰিস্থিতি নাহে য'ত নেকি মানুহজন বা মানুহগৰাকী একেবাৰে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে তেতিয়ালৈকে এই যুগ সক্ৰিয় নহয় অৰ্থাৎ যেতিয়া মানুহে মৃত্যুসম কষ্ট পাই পেলাই নি জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলাই তেনে মুহূৰ্ততে এই সৰল বিপৰীত ৰাজযোগটো সক্ৰিয় হৈ পৰে আজিলে ইমানেই আগলৈ আমি অন্যান্য ৰাজযোগবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ধন্যবাদ